যিসকল আজি মই আলোচনা কৰিম BA 4th ছেমিষ্টাৰৰ অসমীয়া লোকসাহিত্যৰ অধ্যয়ন, যিটো তোমাৰ অহা 26 তাৰিখত পৰীক্ষা আছে আবেলি। তো ইয়াৰ প্ৰথম চেপ্টাৰৰ 3টা কুৱেশ্যন 10 মাৰ্কী কুৱেশ্যনবিলাক আলোচনা কৰিম। মই ভিডিঅ' বনোৱা পৰা নাই কাৰণ মোৰ এক্সাম আছিল, সেইকাৰণে। তো 26 তাৰিখত অহা পৰীক্ষাৰ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন 3টা আলোচনা কৰিম। তো এইটো হৈছে লোকসাহিত্যৰ প্ৰকৃতিৰ বিচাৰ আৰু শ্ৰেণী বিভাগ, লোকগীত, লোককথা, লোকান্তি, আঞ্চলিক আৰু জনগোষ্ঠীয় লোকসাহিত্য। যিটো মাৰ্ক আছে 20 মাৰ্ক তোমালোকৰ, তাৰ ভিতৰত 10 মাৰ্কী যি 3টা কুৱেশ্যন আলোচনা কৰিম, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু লগতে এনচাৰ। আৰু 1 মাৰ্কী আৰু 2 মাৰ্কী নেক্সট ভিডিঅ'ত তোমালোকক দি দিম। তো আহক অসমীয়া লোকসাহিত্যৰ অধ্যয়ন যিটো কুৱেশ্যন আছে, প্ৰথমটো হ'ল এইটো: লোকসাহিত্য কি? অসমীয়া লোকসাহিত্যৰ স্বৰূপ সম্পৰ্কে আলোচনা কৰা। তোমালোকক ভালকৈ দেখুৱাই দি আছোঁ। এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি বহীত নোট ডাউন কৰি পঢ়ি যাবা এইখিনি। আৰু 2 নম্বৰ কুৱেশ্যনটো হ'ল লোকসাহিত্যৰ বৈশিষ্ট্যসমূহ কি কি? চমুকৈ বৰ্ণনা কৰা। 5টা লিখিলে হৈ যাব, তোমালোকে 5টা লিখিবা। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। লোকসাহিত্যৰ বৈশিষ্ট্যসমূহ কি কি আলোচনা কৰা। লোকসাহিত্যৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল: লোকসাহিত্য জনসাধাৰণৰ মুখে মুখে প্ৰচলিত আৰু পৰম্পৰা আশ্ৰিত, এইবিলাক তোমালোকে পঢ়িবা। আৰু তোমালোকে বহুতকেইটা পইণ্ট আছে, তোমালোকে যিটো মনত ধৰে সেইটো পঢ়িবা। আৰু আছে প্ৰশ্ন, আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, এইটো কামৰূপী লোকগীতৰ বিষয়বস্তু সম্পৰ্কে এটি টুকুৰা কৰা। এনেকৈ পঢ়িবা। তোমালোকে নোট ডাউন কৰি ল'বা, মই ভালকৈ দেখুৱাই আছোঁ। আহক লগতে মই 1 মাৰ্কী কুৱেশ্যনবিলাক আলোচনা কৰি দিওঁ, তোমালোকক ভাল হ'ব। 10টা কৰি দিওঁ। লোকসাহিত্য কি? পঢ়ি ল'বা। লোকসাহিত্যৰ বাহন কি? মুখ এনেকৈ পঢ়ি ল'বা। সাহিত্যৰ বাহন কি? লোকগীতৰ ইংৰাজী প্ৰতিশব্দ কি? ফ'ক ছং। লোকসাহিত্যৰ মূলত কেই প্ৰকাৰৰ? 3 প্ৰকাৰৰ। সাধুকথা কোন শ্ৰেণীৰ সাহিত্য? লোকসাহিত্য। লোকগীত প্ৰধানকৈ কেই প্ৰকাৰ? 3 প্ৰকাৰ। বিহুগীত, আইনাম, বিয়ানাম আদি লোকগীতৰ কেইটা শ্ৰেণীত ভাগ কৰিব পাৰোঁ? কোনটো শ্ৰেণীত ভাগ কৰিব পাৰোঁ? অনুষ্ঠানমূলক লোকগীতৰ। তো বিহুগীতবোৰ সাধাৰণতে কোনটো ছন্দত ৰচনা কৰা হয়? এইটো ত্ৰিপদী ছন্দত। তো এনেকৈ আৰু আছে, এইবিলাক পঢ়ি ল'বা আৰু এইবিলাক দেখিলেই হ'ল। আৰু 2 মাৰ্কবিলাক তোমালোকক পিছত দি দিম। তো এইখিনিয়ে আজি। তো অহা তোমালোকৰ 26 তাৰিখত পৰীক্ষা আছে, তোমালোকে ভালকৈ পঢ়িবা। তো আজি 3-4 মিনিটৰ ভিডিঅ' হ'ল। এইখিনিৰ পৰাই তোমালোকৰ 10 মাৰ্কৰ এটা কমন পৰিব পাৰে আৰু 1 মাৰ্কৰ 1-2টা কমন পৰিব পাৰে। তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট হ'ল বৈশিষ্ট্য আৰু লোকসাহিত্যৰ সম্পৰ্কে বহলাই আলোচনা কৰা। এইটো তোমালোকে ভালকৈ পঢ়ি ল'বা। হাতত আৰু বেছি সময় নাই, তোমালোকে এতিয়াই পঢ়ি লোৱা।